নমস্কাৰ, আকৌ ধুনীয়া এৰিছ আপোনালোকৰ বাবে এইযোৰ হৈছে হোৱাইটত পদ্মিনী কটনৰ হ'ব। ইয়াত কিন্তু ছাইড বডি কৰা হ'ব। এইযোৰ খালি অকণমান হেভিকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন, লগতে ছাইডৰ পটিকেইটা এনেকৈ কৰা পাব। এইযোৰ আপোনালোকে ল'ব পাৰিব 4140 ৰুপিছত ল'ব পাৰিব ডিছকাউণ্ট কৰি। এইযোৰো হোৱাইটত খুবেই ধুনীয়া, চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন, এযোৰা ল'ব পাৰিব 2850 ৰুপিছত, লেডিজ ৱেৰ কৰি ধুনীয়াকৈ ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব, হোৱাইটত পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন, লগতে ব্লাউজত থাকিব এনেকৈ পটি এটা। এইযোৰো ল'ব পাৰিব 2850 ৰুপিছত। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে, যদি এইফালে পঠিয়াই দিয়ে। এইযোৰো খুবেই ধুনীয়া হ'ব, পদ্মিনী কটনৰ হোৱাইটত হ'ব। এইযোৰো আপোনালোকে ল'ব পাৰিব 2850 ৰুপিছত। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰ থাকিব খুবেই ধুনীয়া হোৱাইটত, মাল্টি কালাৰ বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। 2850 ৰুপিছত ল'ব পাৰিব। এখন থাকিব মেখেলাখন, এইযোৰো খুবেই ধুনীয়া হ'ব। এইযোৰ খালি হেভিকৈ বনাই দিয়া হৈছে, DMC ৱৰ্কত ফুল কৰি ছাইড পটি ডাঙৰকৈ কৰি দিয়া হৈছে। এখন থাকিব মেখেলাখন, লগতে ব্লাউজ পিচটো তেনেকৈ কৰা পাব। 5250 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব, DMC ৱৰ্কত ফুল কৰি হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে। 5250 ৰুপিছত ল'ব পাৰিব।